জোশ বা উন্মাদ আমাৰ বহু মানুহৰ বাবে বৰ বঢ়িয়া, বৰ মজা। আৰু হোচ বা জাগৰণ আমাৰ বহু মানুহৰ বাবে আমনিদায়ক। সেয়েহে আমি অধিক লোক কামনাৰ গোলামীৰ ক্ষেত্ৰত বৰ তৎপৰ, সেই ক্ষেত্ৰত বৰ সাজু বিভিন্ন অজুহাতেৰে। কিন্তু জাগৰণ ভিত্তিক এক যাত্ৰাৰ ক্ষেত্ৰত যি আমাক সত্যৰ দিশে লৈ যায়, বৰ পিছপৰা আমি বহু লোক। ধৈৰ্য লাগিব, বিবেক লাগিব, জাগৰণ লাগিব, সত্য কি জানিবৰ বাবে, সত্যস্থ হ'বৰ বাবে। যদি তাৰ ঠাইত অধিক ক্ষেত্ৰত জোশ বা উন্মাদৰ সৈতে লাগি ধৰোঁ বিবেকহীন হৈ, আৰু সেই জোশ বা উন্মাদৰ লগে লগে গৈ থাকোঁ, বিভিন্ন কামনাৰ সৈতে জড়িত হৈ সেইসমূহৰ গোলামী কৰি থাকোঁ, সত্যৰ দিশে যোৱাই নহ'ব, সত্যস্থ হোৱাই নহ'ব। বিভিন্ন অজুহাতেৰে কামনাৰ গোলামীবোৰক ধুনীয়া ধুনীয়া নাম দি থকাই হ'ব। বুজিব লাগিব আমি, জাগৰণৰ দিশে গতি কৰিব লাগিব আমি যিমান সম্ভৱ বিবেকী হৈ। তেতিয়াহে সত্য কি জানিব পাৰিম, সত্যস্থ হ'ব পাৰিম।